হাই এভৰিৱান মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ মই জানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই আছোঁ মাৰ ঘৰত যদি আগৰ পৰা ভিডিঅ'বিলাক চাই আছে তেতিয়াহ'লে ৰুমটো দেখি নিশ্চয় গম পাইছে আৰু আজি এটা মোৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ দিন যিহেতু আজি মোৰ পঞ্চামৃত হয় আৰু বিবাহিত জীৱনৰ পিছতে এইটো এটা বিশেষভাৱে গুৰুত্বপূৰ্ণ দিন হয় সকলো মহিলাৰ বাবে আৰু সেয়েহে মই পৰহিয়ে আহিলোঁ ঘৰলৈ আৰু আজি এতিয়া মানে কামবিলাক হৈ আছে আৰু কালি যিহেতু গীতাপাঠ অলপ হৈছিলে গীতাপাঠ মানে তেনেকুৱা নহয় যে শৰাই দি মেলি মানুহ মাতি তেনেকুৱা নহয় মই জাষ্ট শুনিবৰ কাৰণে দেউতাই যিহেতু গীতা ভাগৱত এইবিলাক পঢ়ে গতিকে দেউতাই নিজে পঢ়িছিলে আৰু আমি এয়া পেহা পেহী মানে ঘৰৰ মানুহখিনি আৰু মা দেউতা সকলো নিজেই তেনেকৈ থাকি বহি অলপ দেৰি শুনিলোঁ সেইকাৰণে মই পৰহিয়ে আহিলোঁ ইয়ালৈ আৰু যিহেতু মোৰ MA এক্সামো হৈ আছে সেইকাৰণে বেছিদিন থকাকৈও অহা নাই আৰু আজি যামগৈ পঞ্চামৃত শেষ হোৱাৰ পিছত আৰু আজিৰ দিনটো সম্পূৰ্ণ আপোনালোকক দেখাই থাকিম আৰু কালিৰো মই অকণমান ভিডিঅ' কৰি থৈছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ আজিৰ দিনটো সম্পূৰ্ণ আপোনালোকক দেখাম কেনেকৈ কি কৰা হৈছিলে আমাৰ এইফালে কি নিয়ম হয় সেইবিলাক আপোনালোকক আজি ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিম আৰু স্মৃতি হিচাপে মোৰ ইউটিউবতে সাঁচিও ৰখা হ'ব গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু আশীৰ্বাদ কৰিব যাতে সকলোবোৰ ভালে ভালে হৈ যায় ইমান দিনে কোৱা নাছিলোঁ আপোনালোকক যিহেতু সববিলাক কথা ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিবলৈ ভালো নালাগে কিন্তু যিহেতু আজি এটা বিশেষ পৰ্ব গতিকে শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টোৰ জৰিয়তে আৰু মৰম দিব সকলোৱে আশীৰ্বাদ কৰিব সেয়াই আৰু তুমি যদি নাথাকা মই যে থাকিম এই কথাটো ৰাইজে কেনেকৈ ক'ম মই থাকিম বাংময় হয় বাংময় শব্দ হ'ল অৰ্থ হ'ল মানে শব্দ শব্দই হ'ল ব্ৰহ্ম মানে ভগৱান মই শব্দৰূপে শাস্ত্ৰত নিহিত হৈ থাকিম সেই কথাটো আনক ক'বৰ কাৰণে তুমি জীয়াই থাকিব মই মোকো লগত লৈ যাম বুলি দেখিম উদ্ধৱে কৈছে মোকো লগত লৈ যা তুমি নহ'লে মই কেনেকৈ তেওঁ কৈছে নহয় তুমি থাকিব লাগিব তুমি এইকাৰণে থাকিব লাগিব মই যে আছোঁ সমাজত বৰ্তি মোক যে আশ্ৰয় কৰিব লাগে বাকীসকলে সেই কথাটো জনাবৰ কাৰণে তুমি আৰু মই ক'ত আছোঁ সেই কথাটো জনাব গতিকে আমিবিলাকে এতিয়া সেই যিখন মহাভাৰতৰ যুদ্ধ সেইখন যুদ্ধত আমি সদায় এতিয়া আৰু সেয়া তেনেকৈ গীতাপাঠৰ অলপ মানে দৃশ্য আপোনালোকক দেখালোঁ আৰু আজি হৈছে এয়া পঞ্চামৃত সকলো নিয়ম কৰিবলৈ আগবাঢ়িছে আয়তীসকলে আৰু পায়স বনালে পঞ্চামৃত তৈয়াৰ কৰিলে তাৰপিছত এনেকৈ মোক বহিবলৈ দিলে সকলোৰে নিয়মবিলাক বাৰু বেলেগ বেলেগ আমাৰ ইয়াত যেনেকুৱা নিয়মত আয়োজন কৰা হয় মই সকলোবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু প্ৰথম মোৰ মায়ে খুৱাব তাৰপিছতে আইতাগৰাকীয়ে খুৱালে পৰিয়ালৰ খুৰী আইতা হয় আৰু তাৰপিছতে শাহুমা আৰু মোৰ হাজবেণ্ডৰ মামী দুগৰাকীও আহিছিল তেওঁলোকেও খুৱালে তাৰপিছত মোৰ পেহী মাহী এনেকৈ খুৱালে আৰু 5জনীয়ে খুৱাব লাগে কিন্তু কি হ'ল মানে আমাৰ যিহেতু পৰিয়ালৰ বহুতখিনি আছে চ' মানে জুৰীয়া সংখ্যা নোহোৱাকৈ বিজুৰীয়াকৈ ৰাখিলে আৰু তেনেকৈ 9গৰাকীয়ে খুৱালে তাৰপিছত মোৰ ভিডিঅ'ত যে দেখি থাকে আপোনালোকে টিকলিজনী দৰ্শনা তাইও খুৱাওঁ বুলি ক'লে গতিকে তাইও খুৱাই দিলে আৰু চাবচোন তাইও মোক খুৱাইছিলে ভিডিঅ'টো শেষলৈকে চালে গম পাব আৰু সেয়াই এনেকৈয়ে নিয়মখিনি আজি কৰা হ'ল আৰু সেয়াই জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিন হিচাপে মই ইউটিউবতে সাঁচি থ'লোঁ আপোনালোকৰ পৰা মাত্ৰ এটাই আশীৰ্বাদ বিচাৰিছোঁ যাতে অনাগত দিনবিলাক ভালে ভালে হৈ যায় আৰু সকলোবোৰ সেয়াই আশীৰ্বাদ কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই যাব যদি ভাল পায় এটা লাইক কৰি দিব আৰু যিসকলে পোনপ্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে এতিয়া ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে ভিডিঅ'বিলাক চালেও চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায় সেইকাৰণে এইখিনিতে কৈ দিছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আহিবলগীয়া ভিডিঅ'বিলাক চাই থাকিব ভিতৰত দিয়া নাই নহয় অকণমান এভাগ মাৰিলে বাহিৰ মাৰ লগতে হেৰি লৈ যোৱা আকৌ ধুনীয়াকৈ এভাগ উফ সিজি যাম এতিয়া
প্ৰেজেণ্ট দিয়ক আকৌ 5 গৰাকী হ'ল এতিয়া তাক দি দিলে হ'ব ओ ভিডিও পা দি দিয়ক ক হজা থ উলি দিলুয়া উলি উলি আৰু কোন আছে খোৱাবলৈ